ইমান পোৱালি বয়সতে এইবিলাক দেখুৱাই পানি অসমখনক কি উন্নতি কৰিব বিচাৰিছ সেইটো কয় মানে সেনেকুৱাবিলাক কি হ'ব আজি পডকাষ্টত কোৱাচোন কেনেকুৱা ছোৱালী তোমাৰ ভাল লাগে তোমাৰ হয়তো কমেণ্টত আহিব পাৰে সুধিব পাৰে ন সহজ সৰল বিনা মেকআপ বিনা মেকআপ তুমি বেলেগ ছোৱালী লৈ থাকা ন ইমান ধুনীয়া ছোৱালীবোৰ ক'ত মানে ইনষ্টাগ্ৰামত বিচাৰা নে বেলেগৰ লিংকৰ থ্ৰুৱেদি পোৱা নে কেনেকুৱা ধৰণৰ হয় তোমাৰ প্ৰেমিকা আছে নে যদি আছে কেনেকুৱা অলপমান কোৱা এইটো বাৰু মোচাই ঘৰত দেখিলে গালি পাৰিব কেলে গালি পাৰিব তেতিয়াহ'লে আমি যাব পাৰোঁ আজি আমাৰ লগত আছে সাগৰ বৰা প্ৰথম কথা তোমাৰ ভিডিঅ'বিলাক মই চাই থাকোঁ আৰু শ্বৰ্ট ফিল্মবিলাক বহুত ধুনীয়া আৰু বিশেষকৈ প্ৰেমৰ হয় ধন্যবাদ তোমাক চাগে প্ৰেমিক বুলি ভাবে হয় বহুতে মোক প্ৰেমিক বুলিয়ে ভাবে মানে ইমান বেছিকৈ প্ৰেমৰ কাহিনী বনাওঁ ন সেইকাৰণে বহুতে ভাবে এইটো মস্ত প্ৰেমিক কিন্তু আচলতে সেইটো নহয় মানুহটো প্ৰেমৰ লগত আৰু বহুত বেলেগ কিবা কিবি কৰোঁ মানে আচ্ছা সেইটোৱে আৰু আপোনাক ধন্যবাদ জনাইছোঁ আপুনি যে মোক ইমান দূৰৰ পৰা নিমন্ত্ৰণ কৰিলে গতিকে আজি আমি হাঁহি আছে চোৱা বতাহ হয় নাহাঁহিব মই কিন্তু হাঁহি দিম বতাহ হয় আমাৰ পাছফালে বহিছোঁ তেওঁৰ লগত আগতে কৰিলোঁ গতিকে হাঁহি আছে একো নাই মিলাই দিছোঁ বাৰু বাকী তোমাৰ মই জাৰ্ণিটো জানিব বিচাৰিছোঁ প্ৰত্যেকৰে এইটো কমন কুৱেশ্যন কেনেকৈ মানে আৰম্ভ কৰিছিলা তোমাৰ এই যাত্ৰাটো বা শ্বৰ্ট ফিল্ম মই আগত তোমাৰ চেনেলটো দেখিছোঁ দেই আগতে কিবা মিউজিক ভিডিঅ' এনেকুৱা ধৰণৰ বনাইছিলা নে তেতিয়া তোমাৰ লুকছটো সম্পূৰ্ণ বেলেগ আছিল চুলিৰ ষ্টাইলো বেলেগ আছিল এতিয়া একদম সম্পূৰ্ণ লুকছটো চেঞ্জ হৈ গৈছে কেনেকৈ ভাবিলা প্ৰথম কথা যেতিয়া আমি মেট্ৰিক দিলোঁ মোৰ লগৰ নে তুমি মানে মোৰ লগৰ এজন আছে মানে মোৰ লগৰ এজন আছিলে তাৰ নামটো ল'ব লাগিব অংকুৰ মেছ সি আৰু মই ভাবিলোঁ যে তেতিয়া মানে কভাৰ ভিডিঅ' বোলা বস্তুটো খুব ট্ৰেণ্ডত আছিলে ইউটিউবত আৰু যিহেতু আপোনাৰ আমি মেট্ৰিক দিয়াৰ সময়তে ওচৰে পাঁজৰে মানে জিঅ' চিমটো ওলাইছে তেতিয়া মানে আমি 18ত দিছিলোঁ প্ৰভাৱটো মানে তেতিয়া পৰিছেগৈ আমি ধৰি লওক স্মাৰ্টফোন কি বস্তু সেইটো ভালকৈ পাইছোগৈ আৰু তেতিয়া মানে যেতিয়া দেখিলোঁ কভাৰ ভিডিঅ'বিলাক তেতিয়া সিয়ে মই পাতিলোঁ আমি এটা কিবা এটা ট্ৰাই কৰি চাওঁ নেকি ঠিক আছে গোটেইখিনি লগৰ আহিল তাৰপিছত মোবাইলতে প্ৰথমটো ভিডিঅ' সেইটো আৰু এটা ক'ব লাগিব মানে বাঁহৰ ষ্টেণ্ড এডাল বনাইছিলোঁ মই ট্ৰাইপড যোনডাল ষ্টেণ্ড থাকে সেইডাল বাঁহৰ এডাল বনাই লৈছিলোঁ তাৰপিছত লগৰকেইজনক মাতি তাৰপিছতে লগৰকেইজনৰ বায়েক ভনীয়েক মোৰ নিজৰ ভণ্টি তেনেকৈ মিলি কৰি আমি গোটেইকেইটাই মানে এটা কভাৰ ভিডিঅ' শ্বুট কৰিলোঁ তাত আমাৰ মা পাপাহঁতো ছাপোৰ্ট কৰিছিলে মানে আমাৰ ঘৰখন একচুৱেলি বহুত মানে এইটো দিশত বহুত আগবঢ়া মানে ভাল পায় আৰু আগবঢ়া বুলি নকওঁ ভাল পায় মানে ছাপোৰ্ট কৰে তাৰপিছতে কভাৰ ভিডিঅ'টো ৰিলিজ কৰিলোঁ তেনেকৈ প্ৰায় আমি 2 বছৰমান কভাৰ ভিডিঅ' চলালোঁ অকল কভাৰ ভিডিঅ' বনালোঁ তেতিয়া ভিউজ 2000-3000 তেনেকৈ যায় আৰু ভাল লাগে সেইটো সময়ত সেইটোৱে যথেষ্ট মানে আমাৰ কাৰণে আৰু তাৰপিছতে বোলো অলপমান এইবাৰ কিবা এটা চেঞ্জ কৰি চাওঁ শ্বৰ্ট ফিল্মৰ তেতিয়া চলিছে আৰু লাহেকৈ শ্বৰ্ট ফিল্ম আহিছে তেতিয়া আপোনাৰ শ্বৰ্ট ফিল্ম বনাইছিলে আমাৰ চানি গল্ডেন দা হাতৰ শ্বৰ্ট ফিল্ম মই চাইছোঁ মানে তেতিয়া তেওঁলোকে খুব কমেডি ষ্টাইলত বনায় বহুত ফেমাছ আৰু এতিয়া খালি মানুহজন গায়ব হৈ আছে আকৌ আহিব চাগে তেওঁ বিজনেছৰ লগত জড়িত চানিদা আৰু চিনেমা বনাই আছে সেই আমাৰ কামবেক এটা দিব তাৰমানে চানিদা হাতৰ মই তেতিয়া চাইছোঁ তাৰপিছতে ৰাবানী দা লাহেকৈ আহিছে মাৰ্কেট বুলি চৰি দেই এইটো মানে হেৰি তাত আহিছে তাৰপিছতে পিংকল দাহঁতি আহিছে আৰু গোটেইকেইজনৰ পৰা অলপমান ইনস্পায়াৰ্ড হৈ পিনি শ্বৰ্ট ফিল্ম এখন কৰি চাওঁ বোলো সেই আমাৰ গাঁৱৰে ওচৰৰে ভণ্টি দুজনীমান তাৰপিছত মোৰ লগৰ কেইজন মিলি পানি এনেকৈ শ্বৰ্ট ফিল্মখন কৰিলোঁ ভাল পালে মানুহে চাই তাৰপিছতে এবাৰ দাদাক কৰাই চালোঁ দাদায়ো কৰিলে এক্টিং মোৰ তাৰপিছতে আকৌ বহুত দিন নাই মানে হাই ছেকেণ্ডেৰী বছৰ পাই গ'লোঁ হাই ছেকেণ্ডেৰী দিয়াৰ পিছতে আৰু কলেজ সেই বছৰটো অকণমান মানে এৰি দিয়া নিচিনা হ'ল কাম তাৰপিছতে যেতিয়া মই ডিগ্ৰী কৰিবলৈ আপোনাৰ সৰুপথাৰ কলেজ গৈছোঁ তেতিয়া মাজে মাজে 2-এটা ৰেপ ছঙো গাওঁ হ'লে মই ৰেপ ছং গাওঁ হ'লে সেই ৰেপ ছঙৰ যোগেদি মানে অকণমান কলেজখনত অকণমান কিবা এটা মানে কিবা এটা পাইছোঁ আৰু ছাৰ বাইদেউসকলে চিনি পাবলৈ ধৰিছে বা ষ্টুডেণ্টসকলৰ মাজত অলপমান মানে চিনাকিটো পাইছোঁ তাৰপিছতে তেনেকুৱাতে মোৰ চিনাকি হ'ল আমাৰ আকাংক্ষা মহন্ত মোৰ প্ৰথম মানে যোনখন মোৰ লাইফৰ আৰু ইউটিউব চেনেলৰ টাৰ্ণিং পইণ্ট মানে প্ৰথম তাইক তেতিয়া লগ পাইছোঁ আৰু মানে হাঁহিয়েতি বুলি শ্বৰ্ট ফিল্মখন আমি কৰিছোঁ তেতিয়া আৰু সেইখনৰ পৰাই মানে চেনেলৰ গ্ৰ'থটো অকণমান বাঢ়িলে আৰু ৰাইজে ইমানখিনিলৈকে এতিয়া আগবঢ়াই নিছে সেইটোৱে জাৰ্ণিটো বাকী এতিয়ালৈকে কৰি আছোঁ কাম আগলৈ কৰি যাম ভাল লাগে আৰু তুমি যিহেতু ক'লা ৰেপ ছং তুমি গাইছিলা গতিকে আমাৰ ইয়াতো অকল শুনিম এইটোতো নাজানো আজি প্ৰথম শুনিলোঁ জানিলোঁ মানে ৰেপ ছং বহুত আৰু আছে কিছুমান হিষ্ট্ৰী সিহঁতি জানে মানে আমি মানে সঁচা কথা ক'বলৈ গ'লে ইমান আৰ্থিকভাৱে টনকিয়াল ঘৰৰ ল'ৰা নহয় হ'লে আমি প্ৰথম যেতিয়া আমি এই আলু
বা ই অনন্ত আমি গোটেইকেইটা মিলি পানি মানে আমি যিখন কাম কৰি ফুৰোঁ মানে কোনো লাজ চৰম নাই মানে আমি কামত সৰু নাই কেনেকুৱা কাম ধৰি লওক এই ৰেল লাইনৰ কাষে কাষে খুঁটা কিছুমান আছিলে সেই খুঁটাবিলাকত ৰং কৰিব গুচি যাওঁ আমি মানে ৰঙৰ কাম কৰিব দিছিলে তেতিয়া এনেই আৰু সেইটো মানে এটা ফূৰ্তিও হয় প্লাছ 2-টকা পাওঁ তেনেকুৱা এটা কাম বা যিকোনো ধৰণৰ কাম কৰিছিলোঁ যেতিয়া সেইটো কৰি পানি মই 2-টকা পাইছিলোঁ প্ৰথমবাৰ ৰেপ ছং এটা বনাইছিলোঁ মানে সেইটো পইচাই বেছি নহয় বাৰু বাজেট 5,000 মান টকা এটা তাত ওলাই গৈছিল সেইটো সময় তোমাৰ কাৰণে ডাঙৰ আছিল নিজে ইনকাম কৰিছা নিজে ইনকাম কৰাৰ নিচিনা হেৰি মানে নাই মানে সেইটো সুখ নাই আৰু সুখ নাই তাৰপিছতে ৰেপ ছং এটা বনালোঁ সেইটো ৰেপ ছং বনাইছিলোঁ আমাৰ মোৰ নিজৰ কলেজখনক লৈ পানি সৰুপথাৰ কলেজ বুলি ৰেপ ছং এটা আছিলে গাবা নেকি অকণমান ৰেপ ছং শুনিম তোমাৰ মুখত অকণ পাহৰিব পাৰোঁ দেই সেইটো কিন্তু মই মেট্ৰিক পাছ নকৰা আগতে লিখা কিন্তু মেট্ৰিক পাছ কৰি পিনিহে ৰিলিজ কৰিছোঁ মানে সেইখন কলেজত যামেই মানে যদি মেট্ৰিক পাছ কৰোঁ মানে সেইটো আছিলে মোৰ মানে এনেকৈ আছিলে মেট্ৰিক পাছ কৰি লৈ উচ্চ শিক্ষাৰ যাত্ৰা অনুকূলে বোলে সৰু পথাৰ ৰাস্তাত বাছ মাত্ৰ এখনেই উঠিব লাগে 5টাত ৰঙা নীলা হালধীয়া টমটম লাইনীয়াত ধনচিৰি দৈয়াঙৰ বুকুত এটা নক্ষত্ৰ 1970 চনৰ বহুজনৰ মূল মন্ত্ৰ আগুৰি আছে ই এটা এলেকা বৃহত্তৰ হাৰ্টবিট সকলোৰে ই হৈছে হৃদয়ৰ একতাৰ এনাজৰী সৰু পথাৰ কলেজখনি হিন্দু মুছলিম খ্ৰীষ্টান সকলো মিলি বাই ভনী ছাৰ বাইদেউৰ লক্ষ্য সকলোকে মানুহ কৰাৰ যাতে আমাৰ কলেজখনক সকলোৱে পাই চিনি এনেকৈ কৰি আছিলে অলপমান লাগি গৈছোঁ দেই বহুত দিন হোৱা নাই মানে ৰেপ ছঙৰ পৰা বহুত দিনৰ ৰেপ ছঙত আকৌ বহুত দিনৰ মূৰত মানে বহুত দিন একোৱে কৰা নাছিলোঁ এনেকৈ যাত্ৰাটো তাৰপিছতে মানুহে বেছিকৈ শ্বৰ্ট ফিল্মত ভাল পাবলৈ ধৰিলে ৰেপতকৈ মানে শ্বৰ্ট ফিল্মত বেছি ভাল পাবলৈ ধৰিলে সেইটো কাৰণে মানে সেইটো কণ্টিনিউ কৰিলোঁ আৰু চাওঁ মাজে মাজে আকৌ তথাপিতো 2-এটা উলিয়াম বুলি ভাবিছোঁ ৰেপ ছং উলিয়াম বুলি মানে সেইটো মোৰ এটা ভাল লগা কাম মানে আৰু তুমি যিহেতু কৈছা মেট্ৰিক পাছ কৰাৰ আগতে ৰেপ লিখিছা মানে তোমাৰ আগতে পঢ়িও আছিলা লগতে মানে ইনকাম চাইড কিবা এনেকুৱা ধৰণৰ কৰি আছিলা ন তুমি চাইড ইনকাম বুলি মানে মোটামুটি নিজৰ পকেট খৰচাটো নিজে উলিয়াই পানিয়ে চলি আছিলোঁ কিমান তোমাৰ বয়সৰ পৰা সেইটো কৰিছিলা আগতে সূত্ৰও নাচিছিলোঁ কোৱাচোন কোৱা 17 নাচোঁতে ধৰি লওক এনেকৈ নিমন্ত্ৰণ দিয়ে ন বেলেগ এখন গাঁৱত বা বেলেগ এখন গাঁৱত বেলেগ জেগাত তেনেকৈ নিমন্ত্ৰণ দিলে 2 টকা পইচা পাওঁ তেনেকৈ দিয়ে বা মাহঁতেও দিয়ে মাহঁতে নিদিয়ে বুলি নকওঁ মা দেউতা সকলোৱে ছাপোৰ্ট কৰে মানে তেনেকৈ মানে নিজৰ পকেট মানিটো নিজে উলিয়াই আছিলোঁ আৰু 50% মানে সেইটো বয়সত ধৰি লওক সেইটো যথেষ্ট আছিলে আৰু বহুত বেছি কিমান ক্লাছ কিমানৰ পৰা তুমি সেই মানে ইনকাম কৰিবলৈ ষ্টাৰ্ট কৰিছা সূত্ৰ নাচা বা বিহু নচা ক্লাছ 5-6 মানৰ পৰা কৰিছোঁ মানে 5-6ৰ পৰা তুমি ইনকাম সৰুকৈ হ'লেও ধৰি লওক 100 টকা ক'ৰবাত 200 টকা কাৰণ কি হয় জানানে আমি মানে মই এতিয়া ভাবোঁ মানে আগতে আমি অনলি পঢ়াতে ফ'কাছ দিছিলোঁ ন সেই ইনকামৰ কথা মানে কি হয় মানে পইচা চলে হেনো পঢ়াত ধান্দা নাইকিয়া হৈ যেনেকুৱা কথা থাকে ন গতিকে আচলতে কৰিব লাগে দুইফালে বজাই ৰাখিব লাগে তুমি ইনকাম কৰিছা বহুত ডাঙৰ কথা মানে ধৰি লওক কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে নিজৰ মাক দেউতাকৰ পইচাইহে মানে চলিবতো অভিয়াছলি লাগিব কিন্তু ডিমাণ্ড কৰে ন কিন্তু তুমি তেতিয়াই সেইটো সময়তে মানে তুমি এই ক্লাছ 5ৰ পৰাই তুমি নিজে অকণমান ইনকাম কৰিব ষ্টাৰ্ট কৰিছা মাহঁতক গিফ্ট দিছিলা তুমি যেতিয়া ফাৰ্ষ্ট ইনকাম কৰিছিলা কি দিছা মাহঁতক আৰু মা ভাগৰ এটা বস্তু খুব প্ৰিয় চাগে এতিয়াও কয় মানে যদি বিহু চিহু আহে মোলৈ বেলেগ একো নালাগে ৰঙা ৰঙৰ ইমানটোত পৰা ব্লাউজ এখন লাগে খালি তাৰপিছত দেউতাকো তেনেকৈ কিবা কিবি আৰু সৰু সুৰা মানে যোনটো পাৰোঁ বা দাদা হওক ভণ্টি বাৰু এতিয়াও লাগিয়ে থাকে মোৰ লগতে দাদা ভণ্টি গোটেইকেইটাকে দিওঁ আৰু যিমানটো পাৰোঁ মানে ঠিকে আছে সেইটো তুমি ভাবিছা মানে কি হয় আজিৰ প্ৰজন্মত আমি দেখিছোঁ কিছুমান চব নহয় দেই বহুত মানে তোমাৰ বিশৃংখলতা অলপ বাঢ়ি গৈছে মদ ভাং কিবা কিবি খাই পেলাই ধৰ বহুত ডিমাণ্ড কৰে এনেকুৱা হৈছে যে তোমাৰ এনেকুৱাও দেখিছোঁ মইতো নক'লে ভুল হ'ব অৰুণোদয় পইচা পাইছে সেইটো কাৰণেও তোমাৰ স্কুটিও লৈছে পুতেকৰ কাৰণে কেতিয়াবা তুমি ডিমাণ্ড কৰি পাইছানে তোমাৰ নিজৰ পেৰেণ্টছক কিবা এটা লাগে বুলি বা বাইক বা এটা সময় থাকে মানে সেইটো সময়ত বিচাৰে খুব নাই পোৱা চাগে কিন্তু এটা টাইমত মোবাইলটো বিচাৰিছিলোঁ কাৰণ মোবাইলটো তেতিয়া মানে মই ইউটিউব জাৰ্ণিৰ কাৰণে বিচাৰিছিলোঁ বাৰু সেইটো মোবাইলটো মোৰ প্ৰথম মোবাইলটো মাহঁতেই লৈ দিছিলে 18-19 হাজাৰমান লৈছিলে নেকি চাগে এনেকৈ এটা মোবাইল তাতকৈ আগত কিন্তু সেনেকৈ মানে ডিমাণ্ড কৰি বাইক চাইক ডিমাণ্ড কৰি পোৱা নাছিলোঁ ভাল ল'ৰা সেনেকুৱা ল'ৰা ভাল নালাগে মানে যোনে ডিমাণ্ড কৰে আচলতে আৰু শ্বৰ্ট ফিল্মৰ কথাটো পাতিম বাৰু বহুত কষ্ট থাকে ন তোমালোকৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰিবৰ কাৰণে আৰু তোমাক মই অফ কেমেৰা কৈ আছিলোঁ যে কষ্ট এইটোৱে হয় শ্বৰ্ট ফিল্মত তুমি ডেইলি বেচিছত মানে দিব নোৱাৰা ন ইউটিউবত আপলোড দিব নোৱাৰা কাৰণ 12 মিনিট 15 মিনিট 20 মিনিটৰ এখন শ্বৰ্ট ফিল্ম কৰিবৰ কাৰণে কিমান দিন গুচি যায় বহুত দিন শ্বুট কৰিবলগীয়া হয় ন সেইখিনি কথা জানি কিন্তু তোমালোকৰ ঘৰৰ বেকগ্ৰাউণ্ডৰ কথা জানিব বিচাৰিছোঁ দেউতা বা সংগ্ৰাম বা মাৰ কথা বা তোমাৰ ভণ্টিৰ কথা অকণমান দেউতা
আগতে এখন স্কুলত কৰি আছিলে কিন্তু স্কুলখন মানে তেতিয়ালৈকে চৰকাৰী নহ'লগৈ আৰু যেতিয়া ওলাই দিলে তাৰ পিছৰ বছৰে হৈ গ'ল মাও ঠিক তেনেদৰে এখন স্কুলত খাটি আছিলে তাৰপিছত তেনেকৈয়ে মানে ওলাইছে আৰু মোৰ তেতিয়া শুনামতে আৰু মা মানে মই গাত আছোঁ মাৰ তেতিয়া ওলাই দিলে তাৰপিছতে অকণমান সেইখনো অলপমান হৈ গ'ল মানে তেনেকৈ এতিয়া বহু কষ্ট কৰি পিনি চলি আছোঁ দেউতাই এতিয়া বৰ্তমান আমাৰ LIC কৰে তাৰপিছতে লগতে সমবায় সমিতি চিনি পায় নাই সমবায় সমিতি ছেক্ৰেটেৰী তাৰপিছত মা হাউচৱাইফ লগতে সৰু সুৰা দুই এটা বিজনেছ কাপোৰৰ কিবা কিবি তেনেকৈ দাদা আছে দাদা গ্ৰেজুৱেশ্যন কৰিলে গ্ৰেজুৱেশ্যন কৰি এতিয়া আপোনাৰ ঘৰতে সৰু সুৰাকৈ কিবা কিবি এইবিলাক খেতি বা ফাৰ্মিং কিবা কিবি এনেকৈ কৰি আছে ভণ্টি নিজে কাম কৰি আছে ভণ্টি হোষ্টেল নহয় চৰি ৰুমত আছে মানে পঢ়ি আছে আৰু মইতো বাৰু বৰ্তমান এইটো লাইনতে বঢ়িয়া এইটো মানে ফুল প্ৰফেশ্যন হিচাপে তুমি এতিয়া লৈছা এতিয়া মানে লৈছোঁ বুলিয়ে ক'ব লাগিব আৰু মানে এতিয়া ফুল টাইম এইটোতে দি আছোঁ যেতিয়া হয় আৰু এইটোৱে প্ৰফেশ্যন এতিয়া তোমাৰ এতিয়া ধৰি লওক মই কৈছোঁ যে প্ৰেমিক বুলি জানে প্ৰেমৰ কণ্টেণ্টবিলাক তুমি বেছি দিয়া এতিয়া ধৰি লওক প্ৰেমৰ বাহিৰে যদি বেলেগ কণ্টেণ্ট আপলোড কৰা মানুহে ইমান নলয় চাগে ন তোমাৰ কিবা সমস্যা হয় নেকি তেতিয়া ভাবা নেকি কাৰণ তোমাৰতো মন যায় অলপ ভেৰাইটিজ টাইপৰ কণ্টেণ্ট বনাবৰ কাৰণে হয় নাই সেইটো চেষ্টা নকৰা নহয় আমি মানে কৰিছিলোঁ সেই আপোনাক কৈছিলোঁ অফ কেমেৰা যে ৰাগ কল্যাণ তাল খৰমান বুলি এখন আমি বিশ্বনাথ চাৰিআলিত আমাৰ ধৃতিময় মহন্ত বুলি ভাইটি এজনৰ সৈতে কলেবত মানে এখন কম্পিটিশ্যনৰ কাৰণে শ্বৰ্ট ফিল্ম বনাইছিলোঁ সেই শ্বৰ্ট ফিল্মখন লাষ্টত মোৰ চেনেলতে আপলোড হৈছিলে কিন্তু মানে ৰাইজে সেইটো বস্তুত মানে অকল প্ৰেম নাই মানে বহুত ধুনীয়া এটা হেৰিও আছে কনচেপ্টো আছিলে কিন্তু সেই বস্তুটো মানে আঁকোৱালি ইমান এটা নল'লে ধৰি লওক যিমানটো ভাবিছিলোঁ সিমানটো নল'লে মেইন কথা সেইটো কাৰণে ভাবোঁ যে মানে ৰাইজে চাগে মোক প্ৰথমৰ পৰা সেই প্ৰেমিক বুলিয়ে চিনি পালে আৰু প্ৰেমটোৱে বিচাৰে মোৰ চেনেলত প্ৰেমটো আৰু স্ক্ৰিপ্টবিলাক তুমি নিজে লিখা নে বেলেগৰ পৰা আইডিয়া লৈ বা কেনেকুৱা স্ক্ৰিপ্ট ময়ো লিখোঁ মোৰ দাদা এজন আছে সীমান্ত বৰা বুলি তেখেতেও লিখে লগতে পানচুৰিকা বৰা বুলি ভণ্টি এজনী আগতে তাই লিখিছিলে এতিয়াও লিখে বাৰু দুই এখন আৰু এতিয়া সীমান্ত দা আৰু মই দুইজন মিলি পানিয়ে প্ৰায় লিখা নিচিনা হৈ থাকে গ্ৰুপটো এটা চাগে তোমালোকৰ ডাঙৰ আছে কেনেকুৱা হয় কিমান কেইজনীয়া গ্ৰুপ তোমালোকৰ শ্বৰ্ট ফিল্মৰ গ্ৰুপ বুলি ক'লে মানে প্ৰত্যেকখন শ্বৰ্ট ফিল্মতে আচলতে বেলেগ বেলেগ হয় আগতে যোনকেইখনত আছিলে মানে একদম প্ৰথম ষ্টাৰ্টিঙত তেতিয়া মই আছিলোঁ তাৰপিছত ছোৱালীজনী আছিলে আকাংক্ষা মহন্ত কেমেৰামেনত আছিলে অংকন দা বুলি কয় অংকন দা তাৰপিছত এডিটিঙো সিয়ে কৰিছিলে তেতিয়া আৰু এনেকৈ মানে প্ৰথমতে মোৰ ইমান মানুহ নাছিলে গ্ৰুপত তাৰপিছতে অংকন দা গুৱাহাটী শ্বিফ্ট হ'ব লগা হ'ল গুৱাহাটী শ্বিফ্ট হোৱাৰ পিছত মই গুচি যাব লগা হ'ল দেৰগাঁৱত অহাৰ পিছত বিচিত্ৰ বৰা দা বুলি কয় তাৰপিছত আৰু উত্তম জ্যোতি আছে মানস প্ৰতিম বুলি কয় এনেকৈ মানে গ্ৰুপত আপোনাৰ মোটামুটি 7-8জনমান থাকে মানে পাৰ্মানেণ্ট হিচাপে মানে তেওঁলোকে মানে এটা শ্বুটিঙত মানে মোৰ লগত থাকে তাৰোপৰি মোৰ লগৰখিনি ঘৰৰ ওচৰৰ সেইখিনি ছাপোৰ্টটো আছে সদায় সিহঁতকেইটাকতো সদায় ধন্যবাদ দিওঁ এতিয়া ধৰি লওক শ্বৰ্ট ফিল্মত মই অলপ আগতে ক'লোঁ যে এখন শ্বৰ্ট ফিল্ম কৰিবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া প্ৰত্যেকটো বস্তুতে কষ্ট থাকে কষ্ট অবিহনে একো কামেই নহয় তোমালোকৰ সেই বেকগ্ৰাউণ্ডৰ মানে যিখিনি কাম সেইটো মানুহে নেদেখে জাষ্ট 15 মিনিট 20 মিনিটৰ এখন শ্বৰ্ট ফিল্ম আমি দেখি থাকোঁ উপভোগ কৰোঁ সেই আৰৰ কষ্টখিনিৰ কথা জানিব মন গৈছে ক'ত কেনেকৈ শ্বুটিং লোকেশ্যনবিলাক ক'ত কেনেকৈ তোমালোকে মানে ডিচাইড কৰা কোৱাচোন প্ৰথম কথা হ'ল আপোনাৰ এটা ষ্টৰি ভাবিব লাগিব মানে শ্বৰ্ট ফিল্মৰ গোটেই যদি এখন বনাবলৈ হয় প্ৰথমতে আপুনি এটা ষ্টৰি ভাবি ল'ব লাগিব ষ্টৰিটো আকৌ গোটেইকেইজনৰ মাজত ডিছকাছ আমাৰ চলিবনে নচলে তাৰপিছত বোলে ভবা হয় মানে কিবা এটা পাবনে নাপায় বোলে মানুহে হয় কিবা এটা মেছেজ পাব লাগিব নহ'লে ভাল এটা মানে মনোৰঞ্জন পাব লাগিব তেতিয়াহে মানে সেইটো এপ্ৰুভেল বুলিয়ে কৈছোঁ সেইটো মানে আমি গোটেইকেইটা একচেপ্ট কৰোঁ মানে তেনেকৈ প্ৰথমতে ষ্টৰিটো ভবা হয় তাৰপিছত ষ্টৰিটোৰ লগতে স্ক্ৰিপ্টখন কৰা হয় স্ক্ৰিপ্টখন মই লিখিলোঁ বা সীমান্ত দাই লিখে তেনেকৈ তাৰপিছত লোকেশ্যন কেৰেক্টাৰ চিলেকশ্যন তাৰপিছতে মেইন কথা আহি গ'ল এতিয়া আপোনাৰ শ্বুটিঙত 2-3 দিন লাগি যায় এখন আপোনাৰ আধা ঘণ্টীয়া শ্বৰ্ট ফিল্ম উলিয়াবলৈ মানে 3 দিন লাগে আৰু 3 দিনৰ শ্বুটিং 3 দিনত তাৰপিছতে আহিলে আপোনাৰ এডিটিং কৰাৰ পিছত আহিব আপোনাৰ ডাবিঙৰ পিছত আহিব আপোনাৰ মিউজিকৰ পিছত ডাবিং আৰু মিউজিক মিক্সিং মাষ্টাৰিং তাৰপিছত আহিব কালাৰ সেইবিলাকতো তোমাৰ খৰচা হয় ভালে হৈছে খৰচা যায়গৈ কিন্তু এতিয়া এটা কথা ক'ব লাগিব যে মানে এডিটিং মিউজিক ডাবিং বা বেকগ্ৰাউণ্ডৰ যোনখিনি চাউণ্ড ইফেক্ট সেইখিনি এতিয়া মই কৰি আছোঁ নিজে বৰ্তমান গোটেইখিনি কৰি আছোঁ লগতে মানে ৰাইজক দেখুৱাই আছোঁ কি হয় কেতিয়াবা কামোৰো হৈ যায় কেনেকৈ এডিটিং কৰাটো বহুত অকণমান কামোৰ নিচিনা মানে মোৰ লাগে দেই চবৰে নহ'ব পাৰে কিবা অকণমান দিগদাৰ হয় নেকি কেতিয়াবা মানে কিবা প্ৰব্লেম হৈ পাইছে নেকি কেতিয়াবা
এডিটিঙত প্ৰব্লেম হৈছে এই ৰিচেণ্টলি আপোনাৰ মোৰ থেংক ইউ বুলি এটা ছিৰিজ দি আছোঁ সেই থেংক ইউ ছিৰিজটোৰ প্ৰথম এপিছডটো মানে এনেকুৱা হ'ল মোৰ সেইদিনা ডেডলাইন মানে দিব লাগে আৰু আপোনাৰ তেতিয়া মানে মই এনেকুৱা হৈ গ'ল সেইটো মুহূৰ্তত ষ্টৰি নাছিল হ'লে ষ্টৰি এটা যেনে তেনে ভাবি গুণি লিখিলোঁ ৰাতিটোৰ ভিতৰত ষ্টৰিটো লিখিলোঁ পিছদিনা মই ছোৱালীজনীক পঠাইছোঁ ৰিমজিম চেতিয়া বুলি কয় শিৱসাগৰৰ তাইক পঠালোঁ তাৰপিছত তাইক ক'লোঁ বোলো তুমি যিমান পাৰা সোনকালে আহিবা ঠিক আছে মই কাইলৈ গুচি যাম বুলি ক'লে সেইমতে গুচি আহি পানি আমি প্ৰথম দিনাখনি আহি পাইছে শ্বুটিং কৰিছোঁ লগালগ শ্বুটিং কৰি ৰাতিলৈ গোটেই ৰাতি এডিটিং কৰিছোঁ গোটেই ৰাতি এডিটিং কৰি পিছদিনা ৰাতিপুৱাৰ পৰা মানে মই নুশুলোঁ সেইদিনা পিছদিনা ৰাতিপুৱাৰ পৰা তাইক ডাবিং লৈছোঁ ডাবিং লৈ তাইৰ ভাগৰ ডাবিং শেষ হৈছে তাইক আকৌ মই যোৰহাটত থ'ব গৈছোঁ যোৰহাটত থৈ পানি আহি মোৰ ভাগৰ ডাবিং লৈছোঁ মোৰ ডাবিং লৈ তাত মোৰ আৰু দুজন কেৰেক্টাৰ আছিল হ'লে চাইছে যদি গম পাব থেংক ইউখনত সিহঁতৰ দুটা কেৰেক্টাৰ ডাবিং লৈছোঁ সিহঁতৰ দুটা কেৰেক্টাৰ ডাবিং লোৱাৰ পিছত ৰাতিলৈ মই যেতিয়া গোটেই ডাবিংখিনি মিক্সিং কৰি আছোঁ তাৰপিছত এক্সপৰ্ট মাৰি পিনি চাইছোঁ ফাইলটো নাই নহয় উৰি গুচি গ'ল 3টামান বাজিব হৈছে মানে মোক পিছদিনা আপলোড কৰিব লাগে শ্বৰ্ট ফিল্ম তাৰপিছতে কি হ'ব লাষ্টত মনত পৰিছে মানে ৱেব ফাইল আৰু MP3 ফাইল দুটা থাকে ন ৱেব ফাইলটো ডিলিট হ'ল MP3 ফাইলটো থাকিলে MP3টো আনি পানি লগাই পানি এক্সপৰ্ট মাৰি কালাৰ চালাৰ কৰি পিছদিনাখনি সন্ধিয়া 7টামান বজাত কাম কমপ্লিট হৈছে আৰু ৰিলিজ কৰি পানি মই ওলাই গৈ পানি চাহ একাপ পাইছোঁগৈ ইছৰাম কিমান জ্বালা ন জ্বালাটো বহুত হৈ যায় মানে 3 দিনত এখন শ্বৰ্ট ফিল্ম পুৰা ইজি নহয় স্ক্ৰিপ্ট লিখি শ্বুটিং কৰি গোটেইখিনি কাম কমপ্লিট কৰিছোঁ তেনেকুৱা হৈ গৈছে এতিয়া তোমাৰ যেতিয়া চেনেলটো এনালাইচিছ কৰা নিজে গম পাই ন অডিয়েঞ্চে কেনেকুৱা টেষ্টৰ বিচাৰে প্ৰেমটো বিচাৰে বুলি জানো মানে গম পাওঁ তোমাৰ যিহেতু প্ৰেমৰ এইবিলাকে বনাই আহিছা ন তথাপিও তুমি এইটো মানে অলপ আগত কৈছিলা যে ষ্টৰিটো চলিব লাগিব হয়নে সেইটো তুমি কেনেকৈ মানে মাইণ্ডত ছেট কৰিলা যে এইটো চলিবই বা কেনেকুৱা ধৰণৰ মানে টেষ্টবিলাক মানে ৰসবিলাক দিয়া যাতে মানুহে আমোদ পায় মানে সেইটো মই বিচাৰোঁ সেইটো বৰ্তমান সময়ৰ লগত যোনটো বস্তু চলি আছে বৰ্তমান পৰিস্থিতি কি হৈ আছে আমাৰ অসমত এতিয়া কি হৈ আছে অসমত এতিয়াতো সেইটো একদম মানে এতিয়া বাৰু এতিয়া বানপানী হৈ আছে প্ৰেমক লৈ মানে বৰ বিশেষ নাজানো প্ৰেমক মানে কি হৈ যায় মই ওচৰ পাজৰ কেইটাৰ পৰাই পাই যাওঁ গোটেই অসমখনলৈ নগ'লেও হৈ যায় মানে একে হ'ব মানে মোৰ ওচৰ পাজৰ যোন আছে সিহঁতিকেইটা আছে ন সিহঁতৰকেইটাৰ পৰা মই প্ৰেমৰ কণ্টেণ্ট পায়ে যাওঁ কিন্তু মানে গোটেই অসমখনত চাবলৈ হয় তেতিয়া অকণমান চালি জাৰি চাব লগা হয় কিন্তু এটা কথা আমাৰ এই জুবিন দাৰ বিয়োগৰ সময়ত আমি প্ৰেমৰ বৰষুণ বুলি এখন শ্বুটিং কৰিছিলোঁ শ্বুটিংটো কেনেকৈ মিলি গ'ল নাজানো তেতিয়ালৈকে তেওঁ আছে আমি সেইদিনা ৰিলিজ কৰিম আৰু তেখেতৰ মানে তেখেত নাইকিয়া হোৱাৰ কাৰণে আমি বস্তুটো আমি ৰিলিজৰ ডেটটো পিছুৱাব লগা হ'ল এনেকুৱা ধুনীয়াকৈ মিলি গৈছে মানে গছ ভাল পাই হ'লে দাদাই গছৰ লগত মিলি গৈছে বা পলিটিক্স নকৰিবা বন্ধু পলিটিক্সৰ এটা মানে অধ্যায় দেখাইছোঁ কলা অধ্যায় দেখাইছিলোঁ তাত সেই গোটেই বস্তুখিনি বৰ ধুনীয়াকৈ মিলি পৰিলে মানে সেইটো আচৰিত খালোঁ মানে সেই বস্তুটো মই সেইটো মানে মানুহে বহুতে ভাবিব যে সিহঁতি পিছত শ্বুটিং কৰি পিনি দিছে কিন্তু নহয় আচলতে আমি সেইটো আগতে শ্বুটিং কৰি থৈছিলোঁ কিন্তু আমি দাদা নাইকিয়া হোৱাৰ কাৰণেহে আমি পিছত ৰিলিজ কৰিব লগা হ'ল নহ'লে আমি মানে সেইকেইদিনৰ ৰিলিজ কৰা কথা আমি 19 তাৰিখ আছিল ন আমি 17 তাৰিখে ৰিলিজ কৰা কথা কিবা এটা কাৰণত আমি নকৰি মানে 20 তাৰিখে কৰিম 19 তাৰিখে দাদা নাইকিয়া আছে মানে তাতেতো ৰখাই দিলোঁ আৰু প্ৰজেক্ট তেনেকুৱা এটা মানে সেই বস্তুটো মানে সেই পৰিস্থিতিৰ লগত সেইটো বৰ ধুনীয়াকৈ খাপ খাই গ'ল সেইটো বাৰু সেইটো লাকে ফেভাৰ কৰিলে চাগে তেনেকুৱা হ'ব পাৰে এতিয়া তুমি কৈছা যে ওচৰৰ পাজৰ মোৰ ফ্ৰেণ্ডৰ পৰাই ষ্টৰিখিনি প্ৰেমৰ ষ্টৰিখিনি পাই যাওঁ কেতিয়াবা এনেকুৱা হৈছেনে শ্বৰ্ট ফিল্মত যে তোমাৰ নিজৰ ষ্টৰিয়ে তুমি শ্বৰ্ট ফিল্মত দিছা তোমাৰ নিজৰ ষ্টৰি ধৰি লওক ধোকা দিছে হওক বা প্ৰেমেই হওক কৰিছা নাই আৰু যদি কৰিছা কোনখন কৰিছা নিজৰ কাহিনী মানে সেনেকৈ বুলি নহয় নিজৰ কিছুমান মুহূৰ্তহে আচলতে তাত দিয়া হৈছে গোটেই কাহিনীটো দিয়া নাই কিছুমান মুহূৰ্ত ধৰি লওক এনেকুৱা এটা মুহূৰ্ত মোৰ লগত হৈছিলে মই সেইটো মুহূৰ্তকে আকৌ তাত দিছোঁ তেনেকুৱা এটা ছিষ্টেমতহে কৰিছোঁ বুজি পাইছোঁ এতিয়া ধৰি লওক সৌৰভ সাগৰ এইটো দুটা নাম আছে এইটো কিয় মোৰ প্ৰকৃত নামটো হৈছে সৌৰভ বৰা মানে সৌৰভ বৰা আৰু মোৰ নিকনেম মই সেইটো নিজে দি লৈছিলোঁ সাগৰ বৰাটো মানে মোৰ সাগৰ নামটো ভাল লাগে হ'লে সৌৰভ সাগৰ দুইটা এড কৰি পিনি আমি মানে এতিয়া মানুহে প্ৰায় বহুতে সৌৰভ বুলিও জানে বা সাগৰ বুলিও জানে এনেকৈ হৈ গ'ল মানে সাগৰ বুলিয়ে ইউটিউব চেনেলটো খোলা হ'ল আৰু এতিয়ালৈকে বাৰু সাগৰে হৈ আছোঁ ৰাইজৰ মাজত বঢ়িয়া মৰম দিছে আৰু তোমাৰ মই দেখিছোঁ মানে শ্বৰ্ট ফিল্মবিলাকত বা কণ্টেণ্টবিলাকত ভিউজ বহুত হয় ইউটিউবত বা ফেচবুকতো
যায় বাৰু অলপ চলপ। ভাল ভিউজ যায় 8 লাখ 9 লাখ মিলিয়ন এনেকৈ যায় মানে আৰু আমি জানো যিহেতু ক্ৰিয়েটৰ মানে ইউটিউবতে হওক ফেচবুকতে হওক ভিউজ অনাটো ইমান ইজি নহয় বহুত সেইটো টান হয় বাৰু ইউটিউবত বহুত টান বিশেষকৈ ইউটিউবত ফেচবুকত মানে শ্বেয়াৰ অপশ্যন থাকে ন শ্বেয়াৰ অপশ্যন থাকে প্লাছ আপোনাৰ ফেচবুকত এনেকুৱা হৈ যায় মানে ডেইলি দি থাকিলে এনেই গুচি যায় কিছুমান যায় এনেকুৱা হয় যদি ডেইলি দিয়ে কিন্তু ডেইলি নিদিলে মানে ৰখি যায় কিছুমান সেইটো হয় কিন্তু ইউটিউবত বহুত টাফ হয় চ' ইমান মানুহে বা ভাল পোৱাৰ তুমি কি ভাবা নিজে কি ফিল কৰা যে কাৰণটো কি পাইছে বুলি ভাবা তোমাৰ কণ্টেণ্টত চাগে ৰাইজে নিজক বিচাৰি পাইছে প্ৰথম কথা নিজক দেখিব লাগিব এনেকুৱা কিছুমান কমেণ্ট পাওঁ ভাল লাগে সেইবিলাক কমেণ্ট পঢ়ি কমেণ্টবিলাক চেক কৰোঁ গোটেইখিনি কমেণ্টেই চেক কৰোঁ কিন্তু ৰিপ্লাই দিবলৈতো সম্ভৱ নহয় কমেণ্টটো চাই পিনি এনেকুৱা লাগে যে কমেণ্টবোৰ লিখে কেতিয়াবা মই নিজে চাই কিয় হাঁহি আছোঁ মই অকলে চাই কিয় হাঁহি আছোঁ বা অকলে চাই মই কিয় কান্দি আছোঁ সেনেকুৱা কিছুমান মানে কুৱেশ্যন মাৰ্ক দি প্ৰশ্ন কৰে তেতিয়া মানে গম পাওঁ যে নিজক ৰিলেট কৰিছে নিজক ৰিলেট কৰিব পাৰিছে মানে কাহিনীটোত কিবা এটা পাইছে আৰু সেনেকুৱা এটা কথা মানে কাহিনীটোত চাগে ৰাইজে কিবা এটা পাইছে তাৰোপৰি আৰু আপোনালোকৰ আশীৰ্বাদত যিমানটো এক্টিং কৰিব পাৰিছোঁ সেইটো চাগে ৰাইজে ভাল পাইছে অলপ এক্টিং এনেই আগৰ পৰাই চখ আছিলে চাগে তোমাৰ ন ভাওনা কৰিছিলোঁ তাৰপিছত কলেজলৈ যোৱাৰ পিছত নাটক 2খন কৰিলোঁ শিকাটো নাই চাগে নাই মোৰ হেৰি শিকাকে নাই সেনেকৈ মই সেয়া কোৰ্চ এটা কৰিছিলোঁ আপোনাৰ তাকো এই নাটকৰ যোনটো প্ৰেক্টিচ সেইটো প্ৰেক্টিচে কৰিছিলোঁ অকল আৰু ডিৰেকশ্যন তুমি নিজে দিয়া ডিৰেকশ্যন মই নিজে দিওঁ কিন্তু কেতিয়াবা বেয়া কমেণ্ট আহিছে জানো তোমাৰ মানে কণ্টেণ্টবিলাকত আহিবলগীয়া তেনেকুৱা একো নাই কৰা নাই বাৰু এনেই আহিছে নিগেটিভ কমেণ্ট আহে তথাপিতো এনেকুৱা আহিছেনো মানে আপোনাৰ মানে এনেকুৱা হয় এতিয়া মানুহবিলাকে অকল সেই প্ৰেমৰ ডোখৰ চাই পিনি কিছুমানে স্কিপ কৰি যায় তাৰ পিছৰ ফালে কি ৰাখিছোঁগৈ কণ্টেণ্টত সেইটো নাচায় এনেকুৱা হয় মানে তহঁতি এই ইমান পোৱালি বয়সতে এইবিলাক দেখুৱাই পানি অসমখনক কি উন্নতি কৰিব বিচাৰিছ সেইটো কয় মানে সেনেকুৱাবিলাক তেতিয়া মানে মই এটাই ক'ম যে আপোনালোকে এই অকণমান ভিডিঅ' চাই পানি অকণমান সেই 30 ছেকেণ্ডৰ ক্লিপটো চাই পিনি কমেণ্টটো কৰি নিদিয়ক মানে গোটেই বস্তুটো চাই লওক কি হৈ আছে মানে সিদিনা এখন শ্বৰ্ট ফিল্ম আছিলে মোক বিপাশা বুলি যোনগৰাকী আছে তেখেতৰ লগত কোৱা তাইক ধৰি পানি মই কান্দি তাই মৰি আছে তাইক ধৰি পানি মই কান্দি আছোঁ মানে তাই মানে ছুইচাইড কৰিলে তাই পূৰা পানীত পৰি পানি আছে তাৰপিছত মই পূৰা কান্দি মানে ৰাইজক গালি পাৰিছোঁ মানে কিহৰ কাৰণে তাই মৰিবলৈ পালে কি কথা কিন্তু অকল সেই ক্লিপটো ভাইৰেল গুচি গ'ল পূৰা ইনষ্টা ফেচবুক য'তে ত'তে মানে সেনেকৈ গুচি গ'ল মানুহবিলাকে কিছুমানে মানে অকল সেই ক্লিপটো চাই পানি এইটো বয়সতে তহঁতৰ ইমান গভীৰ প্ৰেম সেইটো বুজিছে কিন্তু কিহৰ কাৰণে সেইটো পৰিস্থিতি মানে আমি উপস্থাপন কৰিছোঁ সেইটো নাই চোৱা সেইটো চালে হয়তো তেওঁ বুজি পাব যে কিহৰ কাৰণে কৰিব লগা হ'ল মানে সেইটো কাহিনী আৰু হয় বাৰু এতিয়া মানে বয়সত কিছুমান সৰু ছোৱালী লৈছোঁ প্ৰেমৰ বৰষুণখনত আছিলে ভণ্টিতকৈও সৰু মানে আপোনাৰ এতিয়া 2nd year পাইছে তেনেকুৱা ছোৱালীবিলাকৰ লগত মানে কৰিলে আৰু তাইক ৰোলটো দিছোঁ তেনেকুৱাই তাই মানে সেই ষ্টুডেণ্টে মানুহে মোকো বাৰু সৰু বুলি ভাবি থাকে কিন্তু বৰ বিশেষ সৰু নহয় 25 বছৰ চলি আছে এতিয়া তোমাক বহুত সৰু বুলি ভাবে সেইটো কাৰণে গালি পাৰি দিয়ে কেতিয়াবা আৰু তুমি কি ভাবা প্ৰেম কৰাটো সৰুৱে হওক ডাঙৰে হওক কোনো বয়স নাথাকে চাগে প্ৰেমৰ বয়স নাই সেইটোতো হৈ যায় কিন্তু তথাপিতো নিজক চম্ভালিব লাগিব মানে সেইটো কথা মানে এটা সময় থাকে চম্ভালিব নোৱাৰে সেইটো কাৰণে বেয়া কামত লিপ্ত হৈ যায় সেই চম্ভালিব পৰাটোৱে মেইন তোমাক যিহেতু প্ৰেমৰ কণ্টেণ্ট মানে এইটো নুসুধিলে আধৰুৱা হ'ব তোমাৰ যিখিনি ভিউৱাৰ্ছ আছে সেইখিনিয়ে জানিব বিচাৰিব তোমাৰ প্ৰেমিকা আছে নে যদি আছে কেনেকুৱা অলপমান কোৱা হাঁহিছে মানে আছে বুলি গম পাইছোঁ হাঁহিতে ন আছে বঢ়িয়া তুমি যে কৈ দিছা সেইটো ভাল লাগিছে বহুতে ক'ব নিবিচাৰে সেইটো বাৰু মোচাই ঘৰত দেখিলে গালি পাৰিব কেলে গালি পাৰিব এনে ক'ব চাগে আৰু ন সেইটোনো ক'ব লাগে নে বুলিব সেনেকৈ ক'ব একো নাই তথাপিতো তোমাৰ ছাবস্ক্ৰাইবৰ কাৰণে আৰু এটা সুধিলোঁ কেনেকুৱা ছোৱালী তোমাৰ ভাল লাগে তোমাৰ হয়তো কমেণ্টত আহিব পাৰে সুধিব পাৰে ন কেনেকুৱা ভাল লাগে সহজ সৰল বিনা মেকআপ বিনা মেকআপ চাইবল্লৱী হয় নি চাইবল্লৱী ভাল লাগে তোমাৰ চাইবল্লৱী মোৰ একদম আগৰ পৰা আৰু ক্ৰাছেই হৈ আছে এতিয়ালৈকে আৰু মোৰ মানে সেই সহজ সৰল বিনা মেকআপৰ ছোৱালীয়ে ভাল লাগে মানে কি হয় এনে যোনজনী ছোৱালীয়ে মেকআপ কৰি পানি নিজকে ধুনীয়া দেখাই আছে তাইৰ প্ৰতি এট্ৰেকশ্যন হ'ব কিন্তু সেইটো ভাল পোৱা নহয় সেইটো হয় ভাল পোৱাটো কি তোমাৰ মতে কি ক'ম এতিয়া বহুত গভীৰ প্ৰশ্ন সুধিছে তোমাৰ কণ্টেণ্টে এনেকুৱা সেইটো বেছিকৈ সুধিছোঁ মই দুখন হৃদয়ৰ সঁচা মিলন হ'ব লাগিব বৰ ধুনীয়াকৈ দিছোঁ কিন্তু এইটো ডাইলগ ধুব কিন্তু ৰাইজে ধুব মোক সেইটোৱে আচলতে মানে কি ইজনে সিজনক বুজি পাব লাগিব ভালকৈ ছাপোৰ্ট কৰিব লাগিব যদি আপুনি এতিয়া এইটো কাম কৰি আছে আপোনাক ছাপোৰ্ট কৰিব লাগিব মই যোনটো কাম কৰি আছোঁ মোক ছাপোৰ্ট কৰিব লাগিব তাই যোনটো কৰি আছে তাইকো ছাপোৰ্ট কৰিব লাগিব তেনেকুৱা আৰু ছাপোৰ্টৰ
প্ৰেমটো প্ৰথম প্ৰেমৰ প্ৰথম ষ্টেপটো হৈ গৈছে বন্ধুত্ব হ'ব লাগিব সিহঁতৰ দুটাৰ মাজত ভাল এটা তাৰপিছত ইজনে সিজনক তেতিয়াহে বুজি পাব বন্ধুত্ব হ'লে আৰু দুইজনে খোলা খুলিকৈ কথা ক'ব পাৰিব লাগিব ইজনে সিজনক সেনেকুৱাবিলাকে মোৰ মতে আৰু দেই নাজানো সৰু মগজে যিমানটো ঢুকি পাইছোঁ আৰু বুজিছোঁ কমেণ্টত বেছিকৈ কি কুৱেশ্যন সোধে তোমাক আজিকালি আকৌ কমেণ্টত এটা একদম কমন কুৱেশ্যন হৈছে নেক্সট পাৰ্ট কেতিয়া আহিব সেইটোৱে চবেই নেক্সট পাৰ্ট কেতিয়া আহিব সেইটোহে সোধে আজিকালি তোমাক লৈ পাৰ্চনেল কথা জানিব কেনেকুৱা ধৰণৰ ঘৰ ক'ত কি কথা সেইখিনিতো আপোনাৰ সেইখিনি সোধে তাৰপিছত বাকী ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত পোৱা বোলে সেইটো মোক সুধিব আছিলে দেই শ্বৰ্ট ফিল্মতো এতিয়া ধৰি লোৱা তুমি বেলেগ বেলেগ ছোৱালী লৈ থাকা ন ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত মানে ইনষ্টাগ্ৰামত বিচাৰা নে বেলেগৰ লিংকৰ থ্ৰুৱেদি পোৱা নে কেনেকুৱা ধৰণৰ হয় মাজতে এটা অডিশ্যন পাতিছিলোঁ অডিশ্যন বুলি নহয় আৰু এইটো মানে আমাৰ ধৰি লওক আজিয়ে যেনিবা মই ইয়াকে মাতিলোঁ শ্বৰ্ট ফিল্মখনত সিনো কি কৰিব সেইটো আমি এটা চাব লাগিব ন প্ৰথমতে কেনেকুৱা কাষ্টিং কৰিব পাৰিম তাক তেতিয়া মানে সেই অডিশ্যনটো পাতোঁতে মই পোষ্টাৰ এখন ৰিলিজ কৰিছিলোঁ ইনষ্টাত যে অনলাইন যোগেদিয়ে হ'ব ভিডিঅ' এটা দিব লাগিব তোমালোকে তেনেকৈ বুলি নাম্বাৰ এটা দি পিনি প্ৰায় 1000জনীমান ছোৱালীয়ে জইন কৰিছিলে তাত মানে অসমৰ চুকে কোনে যিমান আছিলে আৰু মানে যিমানে গম পাইছিলে আৰু মোৰ 7 দিনৰ পিছত পষ্টটো ডিলিট কৰিব লগা হৈ গ'ল মানে মোৰ মোবাইল হেঙাই দিলে মোবাইল হেঙাই দিছিলে তাৰপিছতে আৰু তাৰ পৰাই ছোৱালী লখিমীখন চাইছিলে নি লখিমপুৰ ষ্টৰিটো কেনেকুৱা আছিল বহুতকেইটা চাইছোঁ নাম পাহৰি গৈছোঁ এনেকৈ লখিমপুৰত যাওঁ মই গোলাঘাটৰ ল'ৰা হয় তাৰপিছত এনেকৈ চাব সেইটো হাইষ্ট ভিউজ থকা মোৰ চেনেলৰ প্ৰজেক্ট 6.8 মিলিয়ন চাইছিলোঁ চাগে পাহৰি গৈছোঁ মই এতিয়া সেইটো মোৰ হাইষ্ট ভিউজ থকা তেনেকৈ মানে সেই অডিশ্যনৰ যোগেদি প্ৰায় 7-8 গৰাকীমান ছোৱালী চিলেকশ্যন আছিলে তাৰপিছত তেওঁলোকৰ লগত প্ৰায় কৰা হৈ গ'ল তাৰপিছত এতিয়া আৰু ইনষ্টাগ্ৰাম খুচৰি থাকোঁ কেতিয়াবা ওলাই নি কোনোবা বা কিছুমানে নিজেও কণ্টেক্ট কৰে খালি সেই মোৰ লগত কৰিবলৈ আহিলে যেনিবা মই সেই বস্তুটো কৰোঁ যে তোমালোকক মই এটা সংলাপ দিম সংলাপটো তোমালোকে খালি ভিডিঅ' আকাৰে মোক পঠাব লাগিব তেতিয়া সেইটো বেছিছত তুমি চিলেকশ্যন কৰিলে পাৰিবনে নোৱাৰিব বা কোনটো কেৰেক্টাৰ চাজিব মানে তেনেকুৱা এটা কথা এতিয়া তুমি এতিয়ালৈকে যিমান কেইখন বা উলিয়াইছা তোমাৰ চেনেলত চবতছে তোমাৰ ফেভৰেট কোনখন আছিলে শ্বৰ্ট ফিল্ম মন মইনা কিয় ভাল লাগে সেইখন কৰা আমেজটোৱে বেলেগ আছিলে মানে এনেকুৱা হৈছিলে সেইখন আমি প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ টাউনীয়া ভাইবছৰ শ্বৰ্ট ফিল্মৰ পৰা তাৰপিছত এখন গাঁৱত কৰিছোঁ মোৰ নিজৰ গাঁৱত কৰিছোঁ মানে আৰু চবৰে ছাপোৰ্ট পাইছিলোঁ ন সেইটোৱে মানে সেইটো কাৰণে আৰু সেইখনৰ ষ্টৰিটো ভাল বাকীকেইখনো ভাল মই বেয়া বুলি নকওঁ কিন্তু সেইখনৰ প্ৰেমৰ কাহিনীটো অলপমান বেছি গভীৰ আছিলে মানে সেইখনৰ সেই কাহিনীটো মই নিজে লিখিছিলোঁ বাৰু সেইখন বেছি মানে চবতকৈ আৰু ভাল লগা এতিয়া ধৰি লওক বহুত ছোৱালীৰ লগত যে এক্টিং কৰি থাকা কিছুমানৰ থাকে ন যে এইটো কেতিয়াবা কি হয় আমিও ভাবোঁ ন এই জড়িটো মানে একেলগে বহুত বেছি ভাল লাগে তোমাক কাৰ লগত বেছিকৈ মানে বিচাৰে অডিয়েঞ্চে মোক এতিয়া প্ৰথম বিচাৰে আকাংক্ষা মহন্তৰ লগত ফাৰ্ষ্ট মানে মন মইনা হাঁহি এটি যাৰ লগত কৰিছিলোঁ তেখেতৰ লগত আৰু তাৰপিছতে আপোনাৰ ছেকেণ্ড বিচাৰে এতিয়া লখিমপুৰৰ লখিমীৰ লগত বিচাৰে তাৰপিছতে প্ৰেমৰ বৰষুণখনৰ ছোৱালীজনীৰ লগত বিচাৰে তেনেকৈ বিপাশাৰ লগতো বিচাৰে তেনেকৈ মানে বিচাৰে আৰু মানে কি হয় অকল সিহঁতৰ হেৰিটো মানে ফেচ কাটটো নাচায় মানে এক্টিংটোও চায় যোনটো সোমাব পাৰিছে নাই কেৰেক্টাৰটোত মানে সেইটোও চায় সেইটো চালেহে ধৰি লওক সেইটোৱেহে মানে মানুহ ধৰি ৰাখিব পাৰে মেইন কথা তেনেকুৱা হয় বিপাশাক কেনেকৈ পাইছিলা তুমি বিপাশাৰ লগত চিনাকি এই শ্বুট এটাতে লগ পোৱা অভিষেক বুলি কয় অভিষেকৰ চেনেলত তাক কাম কৰিব আহিছিলে তেতিয়া লগ পোৱা বিপাশাক মানে কিবা এটা নেচাৰেল লাগে ছোৱালীজনী মানে এক্সপ্ৰেশ্যনবিলাক ধৰি লওক খং চং যেতিয়া কৰে অভিমান কৰে কিবা এটা মানে তাইৰ মুখত ভাল লাগে ফুটি মানে মিলে তোমালোক দুটা ভাল লাগে কিবা এটা জড়িত মানে অন কেমেৰা বহুত ধুনীয়া লাগে আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিম বুলি ভাবিছা তোমাৰ চেনেলত আৰু কিবা তোমাৰ চাগে এইটোক লৈ পেলাই ডাঙৰ সপোন আছে ন চিনেমা ইণ্ডাষ্ট্ৰীত আহিব অভিয়াছলি মন আছে লাগে তোমাৰ কেনেকুৱা ধৰণৰ মন আছে তোমাৰ এতিয়া মোৰ সপোনটোতো বাৰু ডাঙৰেই আছে মানে এজন একেবাৰে ফেমাছ নহ'লেও আৰু অকণমান দুই এজনে জনা শুনাকৈ ৰূপালী পৰ্দাত এবাৰ ওলাই চাবলৈ মন আছে আৰু সেইটোতো চবৰে সপোন থাকে তাৰপিছতে আৰু মোৰ কণ্টেণ্ট বুলি ক'লে এতিয়া মই কণ্টেণ্টবিলাক অকণমান মানে ছাইডলৈ নিছোঁ লাহে লাহে মানে ধৰি লওক প্ৰেমটো 20%, 30%, 40%ত ৰাখি দিছোঁ বাকী 60% মই বেলেগ এটা কিবা মেছেজ এটা দিবলৈ ট্ৰাই কৰিছোঁ ধৰি লওক মই অলপ দিনৰ আগত বনাইছিলোঁ ৰং দিয়া বুলি সেইখন মানুহে প্ৰথমডোখৰ চাই থাকিলে বুজি নাপাব অকল প্ৰেম কৰি আছে বুলি কিন্তু সেইটো নহয় মানে মই লাষ্টত গৈ দেখুৱাইছোঁ যে হেলমেট কিয় প্ৰয়োজন মানে হেলমেটটো পৰিধান কিয় কৰিব লাগে তেনেকুৱা এটা কনচেপ্টৰ ওপৰত বনাইছোঁ আকৌ প্ৰেমৰ বৰষুণখন নামটোহে প্ৰেমৰ বৰষুণ তাত কিন্তু মেইন যুদ্ধখন হৈ আছে পলিটিক্সৰ গছৰ অৰ্থনৈতিক দিশটো মানে এটা মানুহৰ ঘৰখনৰ কেনেকুৱা পৰিস্থিতি হ'ব পাৰে সেইখিনি হৈ আছে
সেনেকুৱা মানে অকণমান লাহেকৈ মই ধৰি লওক সেই বস্তুটোৰ পৰা অকণমান ছাইড কটাইছোঁ আৰু প্ৰেমটো তথাপিতো মানুহে আকৌ সেইটোহে বিচাৰেগৈ বাৰে তুমি আকৌ বনাই আছা যে মানে লৈ লৈছে মানুহে লৈ লৈছে কিন্তু এতিয়া ৰাইজসকলক এটাই অনুৰোধ কৰিম যাতে মানে অকলটো প্ৰেমেইটো নচলে ন ষ্টৰীত চব লাগিব ধনী দুখীয়া বোলে কিবা কিবি গছ চছ মানে প্ৰকৃতি প্ৰেমো হ'ব পাৰে কিবা কিবি সেনেকুৱা চববিলাক মিলাই কৰি এটা ষ্টৰী বনাবলৈ চাওঁ তাতে ৰাইজে আৰু মৰম দিয়ে নিদিয়ে আৰু চিৰিয়েলৰ পৰা চাগে কেতিয়াবা তোমালৈ অফাৰ আহিছে নে কৰিবৰ কাৰণে এক্টিং কৰিবলৈ চিৰিয়েলৰ পৰা গৈছিলে মানে সেনেকৈ ডাইৰেক্টলি নহয় মোৰ দাদা এজনে থ্ৰু দি গৈছিলে দাদা এজনে সুধিছিলে হ'লে কিন্তু সেইটো সময়ত মানে অকণমান আহিবলৈ বেয়া হ'ল আৰু বুজিছোঁ এতিয়া ধৰা তোমাৰতো হয়তো ছাবস্ক্ৰাইবাৰ 5 lakhs কিমান হোৱা নাই জানো ইউটিউবত ন এতিয়া তোমাৰ বহুত মানে ফেমিলিত এটা ডাঙৰ এটা ফেমিলি হ'ল ন তোমাৰ চাগে ছোৱালী ছাবস্ক্ৰাইবাৰ বেছি নেকি এনেকুৱা নে ল'ৰা ছাবস্ক্ৰাইবাৰ কৰে এনেকুৱা নি বাৰু ছোৱালী বেছি আছে নেকি হয় নে ছোৱালী বেছি যেতিয়া ছাবস্ক্ৰাইবাৰবিলাকে লগ পাই কি সোধে বেছিকৈ কুৱেশ্যনটো প্ৰথমতে বহুতে ভয় কৰে মাতিবলৈ মই নাজানো মই ইমানো ভয়ানক নে ভাবোঁ কেতিয়াবা মইতো চবৰ লগতে ফ্ৰেণ্ডলিয়ে কথা পাতিবলৈ চাওঁ আৰু কিছুমানে আকৌ বহুত ধুনীয়াকৈ মাতিব চেক টেক কৰিব তাৰপিছত আৰু ভাল বেয়া ক'ত ঘৰ কি কথা সেইখিনি সুধিব তেনেকৈ ভাল লাগে মানে সেইখিনি ভাল লাগে এতিয়া কিছুমান মই হেৰিত পাইছিলোঁ বোকাখালত পাইছিলোঁ এখন স্কুলৰ সন্মুখত আমাৰ চুট্টা চলি আছে স্কুলখন ছুটি দি দিলে গোটেইখিনি ল'ৰা ছোৱালীয়ে ঘেৰাওকৈ ধৰিলে মোক মানে তেতিয়া ভাবিছোঁ যে মোৰ ভাগত দেখোন ফেন ফল'য়িংখিনি গোটেইখিনি ইমান কণী তেতিয়া ভাবিছোঁ ভাল লাগে সিহঁতৰ মৰমটো ৰিয়েল মানে দেউতা মায়ে এক্টিং চালে তোমাৰ কেতিয়াবা লাজ লাগে নি তোমাৰ এক্টিং মা পাপাই মোৰ লগত এক্টিং কৰি থাকে মা পাপা দাদা গোটেই ভণ্টি গোটেইখিনিয়ে কৰে ভণ্টি কৰে বুলি জানো মা দেউতা আছে তোমাৰ মোৰ মা দেউতাই মন মইনাখনতে কৰিছে গম নাপাওঁ নহয় পাপা দেউতাই কৰিছে এইখন লাষ্ট প্ৰেমৰ বৰষুণখনত কৰিছে আমাৰ মানে সেইটো ভাল কিন্তু ছাপৰ্টটো মানে ভাল আৰু তোমাৰ এটা ভিডিঅ'ৰ মানে আঁকোৱালি লোৱা আৰু এটা ৰিজন আছে মই ভাবোঁ দেই পাৰ্চনেলি চাউণ্ড আহি গৈছে মই ভাবোঁ তোমাৰ ভিডিঅ' কোৱালিটিটো বহুত ধুনীয়া বহুত ভাল দিয়া সেইটো এটা আজিকালি বহুত বিচাৰে কিন্তু ভিডিঅ' কোৱালিটিটো বিচাৰে বাৰু আজিকালি সেইটো বিচাৰে লাগিব চাউণ্ডৰ কোৱালিটিও বিচাৰে ভিডিঅ' কোৱালিটিও বিচাৰে এই ফটা মেলা বা এনেকুৱা টাইপ নাচায় মানে সেইখিনি ক্ষেত্ৰত আচলতে গুৰুত্ব দিছোঁ মানে নহ'লে নহয় আৰু আজিকালি এনেকুৱা হৈছে এতিয়া শ্বৰ্ট ফিল্ম ডেইলি আপোনাৰ ক'বলৈ গ'লে 5-6খন 7খনমানকৈ চাগে আপলোডেই হয় নেকি চাগে অসমতে অকল এতিয়া তাৰ ভিতৰত ৰেংক ল'বলৈ হ'লে মানে চব ফালৰ পৰা ইম্প্ৰুভ হ'ব লাগিব প্ৰথম কথা কোৱালিটিটো অকণমান ইম্প্ৰুভমেণ্ট দিব লাগিব ষ্টৰি এক্টিং গোটেইখিনি অলপমান আপডেট কৰিব লাগিব মানে এটা কেমেৰা তুমি কি Sony FX3 আছে Nikon Z8 আছে তেনেকৈ চলাই ভাল কেমেৰা তুমি ইউজ কৰি আছা সেইখিনি তুমি নিজৰ ইনভেষ্টমেণ্ট কৰিছা নহয় এইখিনি সম্পূৰ্ণ মোৰ কৈছোঁ যে কেমেৰামেন দাদা দুজন আছে বুলি দাদা 2-3জনমান আছে মানে তেওঁলোকৰ কেমেৰা আছে তেওঁলোকক আমি আৰু লগাওঁ আৰু মানে আমাৰ ছিষ্টেমত আৰু এনেকৈ কৰি যোৱা বহুত বেছি ভাল হ'ব নিজৰ বস্তু বুলি ক'লে লেপটপ এটা আছে সৰু সুৰা তাতে মিউজিক এডিটিং ডাবিং চাবিং সেইবিলাকে কৰোঁ বাকীখিনি কেমেৰাটো সেইফালৰ ড্ৰোনো সেইফালৰ বেলেগৰ মানে আৰু কোনজন এক্টৰৰ লগত কাম কৰিব মন আছে অসমৰ মনটো বাৰু বহুতেই আছে অৰুণদাৰ লগত কৰিলোঁ ডাঙৰ চিনিয়ৰ এক্টৰ হিচাপে মানে এতিয়া আপোনাৰ ৰবি শৰ্মা দা নহ'লে যতীন বৰা দাৰ লগত যদি কিবা এটা অকণমানকৈ হৈ যাওঁ এনেই আৰু জাষ্ট অকণমান চাইডেদি পাৰ হ'বলৈ হ'ব সেইটো মনটা আছে চবৰে থাকে ন কেতিয়াবা ধৰি লোৱা ডাইলগৰ মাজে মাজে ধৰি লোৱা কিছুমান স্লেং বেয়া শব্দ মানে অসমীয়াত আমাৰ যিটো চলে সেইবিলাকো ভৰাই দিয়া হয় কেতিয়াবা মই দেখিছোঁ 2-এখনত অকণমান ডাবল মানে সেইটো ডাবল মিনিং নহয় টাইপত গুচি যায় কেতিয়াবা সেইটো বস্তু লৈ পেলাই অডিয়েঞ্চে কিবা কুৱেশ্যন কৰে নেকি বা তুমি ভাবা নেকি নিদিয়া হ'লেও ভাল আছিলে অকণ ভিউজৰ কাৰণে বস্তুটো খেলিবলৈ ভাল হয় কেতিয়াবা কিছুমান ক্ষেত্ৰত ভাবানে ভাবোঁ বাৰু দে নভবা নহয় কাৰণ যেতিয়া দেখোঁ মানে সৰু ল'ৰা ছোৱালীবোৰে চাই তেতিয়া ভাবোঁ যে এইটো বস্তু মানে ব্যৱহাৰটো কমাব লাগিব আৰু সেইমতে কমাই আনিলোঁ বাৰু কিন্তু আৰু কেতিয়াবা ভাবোঁ দেখোন মানুহে সেইটোহে বেছি আঁকোৱালি লয় হয় নে নহয় আপুনি চাবচোন সেইটোৱে বেছি আঁকোৱালি লয় বাৰু আপোনাৰ আমাৰ অসমীয়া যোনটো একেবাৰে থলুৱা বস্তুটো মোক সেইটো বস্তু বিয়া এখনলৈ গ'লোঁ মই যোৰহাটতে বিয়াখনত গৈছোঁ তাৰপিছত বোলে ভাইটি এইবিলাক কৈছে ডাঙৰ মানুহ 2জনমান তাৰপিছত মই গ'লোঁ কওক কৈছোঁ তাৰপিছত বোলে তোমাৰ ডাইলগ এটা শুনিম ঠিক আছে আৰু বোলো শুনিব ধুনীয়াকৈ 7-8জন মানে বহাই লৈছে তাৰপিছত ডাইলগ মাৰিবলৈ দিলে তাৰপিছত হেৰি হাত চাপৰি টাপৰি দিলে তাৰপিছত এতিয়া অসমীয়া একেবাৰে খাটি শব্দটো লাগে সিহঁতক তোমাৰ মুখত বহুত ভাল লাগে বোলে মই দাদা এজনৰ লগত কেনেকৈ ক'ম বাৰু বোলো একো নহয় কোৱা বোলে ডাঙৰ মানুহ বয়সস্থ আৰু তাৰপিছত এবাৰ কোৱা নাই ৰিকুৱেষ্ট কৰি লাষ্টত মই কৈ তত পাইছোঁ মানে সেই বস্তুটো মানে মোক কোৱাইছে মানে ভাল লাগে হেনো
চবৰ মুখত মোৰ মুখত ভাল লাগে বোলে চবৰ মুখত ভাল নালাগে হেনো মোৰ মুখত ভাল পায় বোলে শুনি পানি মানে আৰু বহুতে কয় মানে সিহঁতৰ মুখত হেনো ছাপৰ্ট নকৰালিহে লাগে মানে বস্তুটো তেনেকুৱা হয় সেইটো বুলি কৈছে আৰু নাজানো কিন্তু তথাপিতো এতিয়া চেষ্টা কৰিছোঁ কমাই আনিবলৈ বস্তুটো মানে অকল ভিউচৰ চক্কৰ নহয় এতিয়া বৰ্তমান পৰিয়ালো ডাঙৰ হৈছেগৈ ক'ব লাগিব এতিয়া আমাৰ ছাবস্ক্ৰাইবাৰৰ পৰিয়ালটো এতিয়া সেইখিনি পৰিয়ালৰ মাজত এতিয়া সৰু ল'ৰা ছোৱালীও বহুত সোমাই আছে সেইটো কাৰণে অলপমান আৰু বুজিছোঁ ফ্ৰেণ্ডে তোমাক ছাপৰ্ট কৰে নে কেনেকুৱা ধৰণৰ ছাপৰ্ট হয় ফুল ছাপৰ্ট মোৰ ঘৰৰ ওচৰ পাজৰ যিমানখিনি আছে মই যদি ঐ বুলি মানে ফোন এটা কৰোঁ নহয় ঐ আহ ক'ত আছ নুশুনে আহি পাই যাবহি এটা আছে তাৰ নাম ক'ব লাগিব ততলি তাৰ নামটো ততলি সেইটো অনন্ত তাৰ নামটো ততলি এনেই মানে অনন্ত আচ্ছা আচ্ছা এনে ঘৰত মই জানো ততলি ততলি তাৰপিছত এইফালে আমাৰ আলোক আছে বতা ভাইও বোলে বতা ভাই এতিয়া ৰিচেণ্টলি আহিছে বাৰু হেৰিৰ পৰা চেন্নাইৰ পৰা তাৰপিছত আমাৰ যাৰ আছে পিংকু বুলি মানে উদিত্য তাৰ নাম সিহঁতিকেইটা মানে ফুল ছাপৰ্ট মানে য'তে হওক যি হওক মানে যেনেকুৱা বিপদ হওক ফুল ছাপৰ্ট ভাল লাগে বঢ়িয়া এনেকৈ বনাই যোৱা আৰু ভাল লাগে তোমাৰ কণ্টেণ্টবিলাক কষ্ট কৰি যোৱা আৰু নতুন নতুন কনচেপ্ট ভাবা আগুৱাই যোৱা আৰু সোনকালে যাতে 1 মিলিয়ন হওক তাকে কামনা কৰিছোঁ বাকী কেনেকুৱা লাগিল তোমাৰ যদি কিবা ক'বলগীয়া আছে ক'ব পাৰা আৰু যদি তোমাৰ অডিয়েঞ্চ মানে যিখিনি ভিউৱাৰ্ছ আছে সেইখিনি যদি কিবা ক'ব লগা আছে তুমি ক'ব পাৰা তোমাৰ ফালৰ পৰা আহিবানীটো খুব বেছি ভাল লাগিলে কালি জাৰ্ণিটোৰ কথা বৰ্তাই কৈছে বাৰু অকণমান জাৰ্ণিটোত খেলি মেলি হ'ল অকণমান সেইটো কাৰণে টোপনিয়াও আছোঁ এতিয়া আৰু মানুহটো মই আজি অকণমান গহীনকৈ কথা পাতিছোঁ দেই হয় নি ইমান গহীন নহয় মানে ইমান গহীন নহয় মানে কি আৰু ধৰি লওক প্ৰথম যে আজি আপোনাৰ লগত যদি আৰু দুদিনমান থাকোঁ নহয় তেতিয়া আকৌ মইহে আপোনাক প্ৰশ্ন কৰিমগৈ তাৰপিছতে আৰু এতিয়া এটাই ক'ম যদি কোনোবাখিনিত আমাৰ ভুল ক্ৰুটি হৈছে মানে শ্বৰ্ট ফিল্ম কৰাৰ ক্ষেত্ৰত আমিতো কোনো ধৰণৰ ধৰি লওক আনুষ্ঠানিক শিক্ষা লোৱা নাই এইটো ক্ষেত্ৰত বোলে শ্বৰ্ট ফিল্মৰ ক্ষেত্ৰত হওক বা মিউজিকৰ ক্ষেত্ৰত হওক কোনো ধৰণৰ মোৰ হেৰি নাই আনুষ্ঠানিক শিক্ষা নাই মানে এইটো লাইনত গতিকে সেইটো কাৰণে বহুতখিনি ভুল হৈছে সেইটো জানো সেই ভুলখিনি আৰু আপোনালোকৰ নিজৰ ল'ৰা দাদা ভাইটি বা বন্ধু বুলি ভাবি শুধৰাই দিব বাকী কিবা কিবি যদি ভুল দেখুৱাবলৈ মন যায় সেইটো মানে পজিটিভ ভাইবত দেখুৱাব আৰু মানে বেয়াকৈ ক'লে বেয়া লাগে বোলে পজিটিভ বুলি ক'ব লাগে তেতিয়া ভাল লাগে বোলে তোমালোকে এইটো বস্তু এনেকৈ কৰিবা দেই কিন্তু কিছুমানে সেইটো ডাউন দিয়ে মানে ডাউন দিয়াটো বেয়া মানে থাকে মানে আৰু সেইটো সেইখিনিয়ে ক'ম আৰু মোৰ ইয়াত বহুকেইজনৰ নাম ক'লোঁ ইয়াত এতিয়া অজানিতে কাৰোবাৰ নাম থাকি যাব পাৰে মানে মোৰ টীমৰ লগত একদম অতীজৰ পৰা যোনখিনি জড়িত আছে এতিয়া তেওঁলোকৰ নাম বাই চান্স থাকি গ'লে মানে তেওঁলোকে ভুল বুজিব নালাগে তোমালোক আছাৰ কাৰণে মানে আজি ইমানটো হৈছোগৈ আৰু সদায় থাকিব লাগিব তোমালোকৰ ছাপৰ্ট লাগিব সিমানে ক'ম বাকী আপোনাকো ধন্যবাদ আৰু এটা কথা অডিয়েঞ্চে চাগে তোমাক এইটো সুধিছে তোমাৰ বিয়া কেতিয়াটো সোধে নি বিয়া সোধে কৈ থৈ যোৱা এইটো মই লগাই দিম আগত মোৰ বিয়া 30 চনত 30 চনত বুলি ভাবিছে ঠিকে আছে যদিহে মানে সকলোখিনি ঠিকে থাকে হয় আৰু এটা কথা মোৰ ফালৰ পৰা কৈ থৈ যাওঁ বহুতে সুধি থাকে এতিয়াও নাজানে মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ চুঙাজান এতিয়া গম পাই গৈছে এতিয়া ৰাইজসকলে সেইটো মানে বহুতে ইনষ্টাত লাইভ আহিব ন অকল সেইটো প্ৰশ্ন ক'ত ঘৰ সেইটোৱে আৰু বাকী ঠিকে আছে বহুত কথা পাতিলা বিয়া এতিয়া নাপাতিবা বহুত টাইম আছে 25 বছৰ হৈছেহে বহুত টাইম আছে কাম কৰি যোৱা নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যোৱা আৰু ধুনীয়া কণ্টেণ্ট বনাই যোৱা আৰু বাকী আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ